নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি ভিডিঅ'টো হ'ল আছাম পুলিচৰ ABUB কনষ্টেবলত ৰিটেন এক্সামত কি ছাবজেক্ট পৰিব, ছাবজেক্ট ৱাইজ চিলেবাছ কি হ'ব, কিমানটা প্ৰশ্ন থাকিব, কিমান মাৰ্কৰ হ'ব, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো বন্ধুসকল, এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। আছাম পুলিচৰ ৰিটেন এক্সামত 100টা কুৱেশ্যন থাকিব, য'ত হাফ মাৰ্কে থাকিব এটা কুৱেশ্যনত আৰু টোটেল মাৰ্ক থাকিব 50 মাৰ্ক। ইয়াতে জেনেৰেল নলেজ, আছাম হিষ্টৰী, জিঅ'গ্ৰাফী, পলিটি এণ্ড ইকনমিক্সৰ পৰা থাকিব 20 মাৰ্ক আৰু এলিমেণ্টাৰী এথমেটিক, লজিকেল ৰিজনিং, মেণ্টেল এবিলিটি এণ্ড জেনেৰেল ইংলিছৰ থাকিব টোটেল 30 মাৰ্ক। তো এতিয়া আহিছোঁ ইয়াৰ ছাবজেক্ট ৱাইজ চিলেবাছলৈ। তো ইয়াত জেনেৰেল নলেজৰ পৰা আহিব প্ৰথমতে ইম্পৰ্টেণ্ট ডেজ এণ্ড ডেটছ, তাৰপাছত আহিব কাৰেণ্ট এফেয়াৰ্ছ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল, তাৰপাছত আহিব ইণ্ডিয়ান ইকনমি, ইণ্ডিয়ান হিষ্টৰী, এৱাৰ্ডছ এণ্ড অনাৰ্ছ, কাণ্ট্ৰিজ এণ্ড কেপিটেলছ, ইণ্টাৰনেশ্যনেল এণ্ড নেশ্যনেল অৰ্গেনাইজেশ্যনছ, সায়েন্স এণ্ড টেকনলজি, বুকছ এণ্ড অথৰ্ছ, স্পৰ্টছ, ইনভেনশ্যনছ এণ্ড ডিস্কভাৰীজ। মেথছৰ পৰা আহিব টাইম এণ্ড ৱৰ্ক পাৰ্টনাৰশ্বিপ, ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যনছ, প্ৰফিট এণ্ড লছ, প্ৰব্লেমছ অন নাম্বাৰছ, পাৰ্চেণ্টেজেছ, প্ৰবাবিলিটি, পাইপছ এণ্ড চায়েন্স, বটছ এণ্ড ষ্ট্ৰীমছ, CI এণ্ড SI, ইণ্ডিচেণ্ট এণ্ড চ'ৰ্চ, আৰু আহিব এভাৰেজ। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা আহিব গ্ৰুপিং এণ্ড আইডেণ্টিচিয়েল ফিগাৰ্ছ, টেষ্ট অফ ডাইৰেকশ্যন চেঞ্জ, নন ভাৰ্বেল চিৰিজ, ফিগাৰ মেট্ৰিক্স কুৱেশ্যনছ, এইজ, এনালজি, নাম্বাৰ এণ্ড আলফাবেট চিৰিজ, ভেন ডায়েগ্ৰাম, ব্লাড ৰিলেশ্যনছ, কোডিং এণ্ড ডিকোডিং, আৰ্থমেটিকেল ৰিজনিং। জেনেৰেল ইংলিছৰ পৰা আহিব এডভাৰ্ব, ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট, vocabulary, articles, synonyms and antonyms, part of speech, fill in the blanks, reading comprehensions, sentence rearrangement, grammatical errors আদি। আৰু লাষ্ট আছাম হিষ্টৰী, জিঅ'গ্ৰাফী, পলিটি এণ্ড ইকনমিক্সৰ পৰা আহিব ছেটেলমেণ্ট জিঅ'গ্ৰাফী, অচিয়ানো জিঅ'গ্ৰাফী, জিঅ'মৰ্ফলজি, হিউমেন জিঅ'গ্ৰাফী, ট্ৰান্সপৰ্ট এণ্ড ট্ৰেড, ক্লাইমেটলজি, ইকনমিক জিঅ'গ্ৰাফী, পলিটিকেল জিঅ'গ্ৰাফী, soils and vegetations and researches। তো এইখিনি আছিল আছাম পুলিচৰ ৰিটেন এক্সামৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে এই ইনফৰমেশ্যনটো পাব পাৰে। আৰু যদি আপোনালোকে নাজানে যে আছাম পুলিচৰ ৰিটেন এক্সামৰ বাবে কি কিতাপ পঢ়িব লাগিব, তাৰ ওপৰত আমাৰ ভিডিঅ' বনোৱা আছে, তো আপোনালোকে চেক কৰিব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।